নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আগৰ ভিডিঅ'টোত অসুৰ বংশ অৰ্থাৎ দানৱ বংশৰ বিষয়ে আমি জানিবলৈ পালো এতিয়া আমি ইয়াৰ পৰৱৰ্তী সময়ছোৱাৰ বিষয়ে অৰ্থাৎ বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিম অসুৰ বংশৰ ৰজা ব্ৰজদত্তৰ সময়ৰ পৰা বৰ্মন বংশৰ আদি ৰজা সূৰ্য বৰ্মনৰ দিনলৈকে অসম বুৰঞ্জীৰ অন্ধকাৰ যুগ বুলি ক'ব পাৰি প্ৰাচীন অসমৰ ৰাজনৈতিক বুৰঞ্জী চতুৰ্থ শতিকাৰ পৰাহে ধাৰাবাহিকভাৱে পোৱা যায় বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয় বুলি ক'ব পাৰি উত্তৰ ভাৰতৰ গুপ্ত সাম্ৰাজ্য কামৰূপৰ বৰ্মন বংশৰ সমসাময়িক আছিল সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপ আৰু দবাক নামৰ ঠাই উল্লেখ পোৱা যায় এতিয়া আমি বৰ্মন বংশৰ ৰজাসকলৰ নাম একাদিক্ৰমে জানো আহকচোন বৰ্মন বংশৰ ৰজাসকলৰ নাম আৰু সময়সূচীৰ বিষয়ে আমি তলত উল্লেখ কৰিছো ৰজাসকলৰ নাম একাদিক্ৰমে হ'ল পূজ্য বৰ্মন সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন নাৰায়ণ বৰ্মন ভূতি বৰ্মন চন্দ্ৰমুখ বৰ্মন স্থিত বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন ভাস্কৰ বৰ্মন অৰ্থাৎ এই বংশৰ শেষৰজন ৰজাৰ নাম হ'ল ভাস্কৰ বৰ্মন আমি আমাৰ হততে এটা প্ৰশ্ন আহে এনে ধৰণৰ যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন অপচন সমুদ্ৰ বৰ্মন হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মন পূজ্য বৰ্মন আমি আগতে পাইছো যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা ৰজা হ'ল পূজ্য বৰ্মন অসমৰ প্ৰথম ঐতিহাসিক ৰজা পূজ্য বৰ্মন খ্ৰীষ্টীয় 350ত ক্ষমতাত অধিষ্ঠিত হয় তেওঁ 3 শতিকা জুৰি শাসন কৰিছিল আৰু মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল পূজ্য বৰ্মন গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল বাংলাদেশৰ নিধানপুৰ তাম্ৰফলিত পূজ্য বৰ্মনৰ নাম উল্লেখ আছে এই তাম্ৰফলিত তেওঁ বহুগুণে বিভূষিত বুলি কৈছিল ইয়াৰ পিছত আমি পূজ্য বৰ্মনৰ পুত্ৰ সমুদ্ৰ বৰ্মন গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক আছিল বুলি পোৱা যায় ভাস্কৰ বৰ্মনৰ তামৰ ফলিৰ মতে সমুদ্ৰ বৰ্মন পঞ্চম সমুদ্ৰৰ দৰে আছিল আৰু তেওঁৰ ৰাজত্ব কালত মৎস্য ন্যায় অৰ্থাৎ অৰাজকতা হোৱা নাছিল আৰু তেওঁ মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল ইয়াৰ পাছত আমি সমুদ্ৰ বৰ্মনৰ পুত্ৰ বল বৰ্মনৰ বিষয়ে পাওঁ এই সমুদ্ৰ বৰ্মনৰ পুত্ৰ বল বৰ্মন এওঁ বিষয়েও কলহনৰ ৰাজতৰংগিনীত উল্লেখ আছে কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজা বল বৰ্মনৰ জীয়ৰী অমিতপ্ৰভাক বিয়া কৰাইছিল এই অমিতপ্ৰভাই কাশ্মীৰত অমিত ভ্ৰমণ নামৰ এটা বৌদ্ধ বিহাৰো নিৰ্মাণ কৰিছিল ইয়াৰ পিছত আমি কল্যাণ বৰ্মন নামৰ ৰজাজনৰ বিষয়ে পাওঁ তেওঁ কামৰূপ ৰাজ্যৰ পূবফালে থকা কপিলী উপত্যকাৰ দবকা ৰাজ্য জয় কৰি কামৰূপৰ অন্তৰ্গত কৰে বুলি পোৱা যায় ইয়াতে আৰু এটা প্ৰশ্ন আছে যে অশ্বমেধ যজ্ঞ সমাপন কৰি কামৰূপক গুপ্ত অধীনৰ পৰা মুক্ত কৰা বৰ্মন বংশৰ ৰজাজন কোন অপচন ভূতি বৰ্মন মহেন্দ্ৰ বৰ্মন বল বৰ্মন গণপতি বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মনৰ দুবিৰ তাম্ৰফলিতো এই মহেন্দ্ৰ বৰ্মন এজন শক্তিশালী ৰজা বুলি উল্লেখ কৰি থৈ গৈছে তেখেতে দুবাৰ অশ্বমেধ যজ্ঞ সমাপন কৰি গুপ্ত অধীনতাৰ পৰা কামৰূপক মুক্ত কৰে ইয়াৰ পাছত আমি নাৰায়ণ বৰ্মনক পাওঁ তাৰ পাছত
মহাভূত বা ভূতি বৰ্মনৰ বিষয়ে পোৱা যায়। এতিয়া এটা প্ৰশ্ন আহিছে যে কোনজন বৰ্মন বংশৰ ৰজাই উত্তৰ বংগত অসংখ্য ব্ৰাহ্মণক ভূমি দান কৰিছিল? অপশ্যনবোৰ হ'ল এ ভূতি বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি বলবৰ্মন, ডি গণপতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূতি বৰ্মন। এই ভূতি বৰ্মনে সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল বুলি পোৱা যায়। তেওঁৱেই প্ৰথম ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদীৰ সিপাৰলৈ বিস্তাৰিত কৰিছিল বুলি পোৱা যায়। এইজন ৰজাৰ বৰগংগা শিলৰ পুথিখন বৰ্তমান নগাঁৱৰ বৰগংগাত আৱিষ্কাৰ কৰা হৈছে। তেখেতে চিলেট, ত্ৰিপুৰা আদি অঞ্চল অধীনলৈ আনিছিল। ইয়াৰ পিছত আমি বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? অপশ্যন দিছে এ ভূতি বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি বলবৰ্মন, ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনেই হ'ল বৰ্মন বংশৰ শেষৰজন ৰজা। ভাস্কৰ বৰ্মনৰ শাসনকালৰ পৰা ভাস্কৰাব্দ বা কামৰূপী চন আৰম্ভ হয়। 594 চনত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল, যাক ভাস্কৰাব্দ বা কামৰূপী চন বুলি জনা যায়। ইয়াতে আৰু এটা প্ৰশ্ন আহে যে কোনজন বৰ্মন বংশৰ ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল? অপশ্যনবোৰ হ'ল এ ভূতি বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি বলবৰ্মন, ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। এই ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিছিল। এই ভাস্কৰ বৰ্মনে গৌড় আৰু ৰাজধানী কৰ্ণ সুবৰ্ণ অধিকাৰ কৰিছিল। কৰ্ণ সুবৰ্ণৰ বিজয় শিবিৰৰ পৰাই তেওঁ নিধানপুৰ অনুদান লিপি জাৰি কৰিছিল। ইয়াতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে ভাস্কৰ বৰ্মনে থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হংসবেগ। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল কোন দুখন তামৰ ফুলি ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল? অপশ্যনবোৰ হ'ল এ নগাজুৰি খনিকৰ, বি ডুবি আৰু নিধানপুৰ তামৰ ফলি, চি বৰগংগা লিপি, ডি আমবাৰী লিপি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডুবি আৰু নিধানপুৰ তামৰ ফলি। ইয়াৰে ডুবি বৰ্তমান বজালী জিলাৰ আৰু নিধানপুৰ বাংলাদেশৰ অন্তৰ্গত। ইয়াৰ পিছত আমাৰ চিৰকুমাৰ অৰ্থাৎ ভাস্কৰ বৰ্মনৰ মৃত্যুত বৰ্মন বংশৰ শাসনৰ অৱসান ঘটে। ইয়াতে আজি আমাৰ ভিডিঅ'টো অন্ত পৰে। ধন্যবাদ।